নমস্কাৰ আমাৰ শৰীৰটো কেয়াৰ লোৱাটো বিৰাটেই বেছি আৱশ্যকীয় তেনেকুৱা এটা দৰকাৰী অৰ্গেন হৈছে আমাৰ কিডনি আৰু কিডনি ফাংচনছ বহুত সহজতে অপকাৰ কৰাও দেখিবলৈ পোৱা গৈছে বিভিন্ন মানুহে বিভিন্ন সমস্যাত কিডনিৰ সমস্যাত বিশেষকৈ ভুগি থাকে আসলতে আমি হয়তো কিছুমান কথা নজনাৰ বাবে আমাৰ কিডনিৰ অপকাৰ হ'বলৈ আৰম্ভ কৰে আৰু সেইবাবে আজি এনেকুৱা 8টা অভ্যাসৰ বিষয়ে পাতিম যি প্ৰকৃততে আমাৰ কিডনিৰ ওপৰত প্ৰেছাৰ পেলায় আৰু কিডনি সমস্যাৰ সৃষ্টি কৰাও দেখা যায় প্ৰথমটো অভ্যাস যেটো অভ্যাস আমাৰ বাবে কিডনিৰ বাবে বিশেষকৈ বহুত বেয়া হেতু হৈছে যে জাহে তাহে পেইন কিলাৰ দৰব খোৱা সাধাৰণতে বিষবোৰ আমাৰ থাকেই কাবাৰ হয়তো দাঁতৰ বিষ কাবাৰ হয়তো জইণ্টৰ বিষ কাবাৰ হয়তো গাৰ বিষ আৰু সেই বিষ কমাবৰ বাবে আমি সাধাৰণ এটা পেইন কিলাৰ ফাৰ্মাসীত গৈ পেলাই আনি পেলাই খাবলৈ চেষ্টা কৰোঁ আৰু সেই পেইন কিলাৰে মাথো অলপ সময়ৰ কাৰণেহে বিষটো কমাই ৰাখে অলপ দিনৰ পিছত পুনৰ এবাৰ বিষটো অহাৰ পিছত আকৌ সেই পেইন কিলাৰ আমি খাবলৈ যাওঁ এনে ধৰণে খাওঁতে মাহেকত আপোনালোকে কিমানটা পেইন কিলাৰ খায় তাৰ হয়তো হিচাপ নাথাকিব পাৰে আৰু এই পেইন কিলাৰসমূহ ডাইৰেক্ট সাইড এফেক্ট আছে আমাৰ কিডনিৰ ওপৰত আৰু বিশেষকৈ ডক্টৰে যেতিয়া প্ৰেছক্ৰাইব কৰে আপোনালোকে মন কৰিব আপোনালোকৰ যদি প্ৰেছক্ৰিপশ্যন আছে খুলি চাবচোন ম্যাক্সিমাম 4 দিনৰ পৰা 5 দিনলৈকেহে পেইন কিলাৰ দিয়ে তাতকৈ বেছি সাধাৰণতে পেইন কিলাৰ ডক্টৰে কেতিয়াও প্ৰেছক্ৰাইব নকৰে কাৰণ পেইন কিলাৰ সিমানখিনি সাইড এফেক্টছ আছে সেইবাবে তাক ব্যৱহাৰ কৰা নাযায় যদিহে আপোনালোকৰ বিষ আছে এনেকুৱা কিবা ক্ৰনিক বিষ আছে তেনেহলে তাক ট্ৰিটমেন্ট কৰাটো দৰকাৰী কিন্তু সেই ট্ৰিটমেন্টৰ বাবে পেইন কিলাৰ এটা ট্ৰিটমেন্ট নহয় তাৰ বাবে কিহৰ কাৰণে হৈছে কি প্ৰবলেম হৈছে কিছুমান এনেকুৱা ট্ৰিটমেন্ট আছে যিবোৰে কোনো ধৰণৰ সাইড এফেক্টছ নিদিয়ে যদিও বিষ কমাই কোনো ধৰণৰ সাইড এফেক্টছ নিদিয়ে আৰু তেনেকুৱা ধৰণৰ ট্ৰিটমেন্টসমূহ যেনেকৈ হোমিওপেথি আয়ুৰ্বেদিক ফিজিঅথেৰাপি এনেকুৱা ধৰণৰ ট্ৰিটমেন্টবোৰ আমি ল'বলৈ চেষ্টা কৰিব লাগে পেইন কিলাৰ খাবলগীয়া হয় কিন্তু ডক্টৰৰ প্ৰেছক্ৰিপশ্যনৰ মতেহে ইয়াক ব্যৱহাৰ কৰিব লাগে দ্বিতীয়টো অভ্যাস হৈছে নিমখ বেছিকৈ খোৱাৰ অভ্যাসটো আপোনালোকক এটা সাধাৰণ উদাহৰণ দিওঁ আমাৰ নৰ্মেল ফিল্টাৰ যিবোৰ থাকে কেণ্ডেল ফিল্টাৰবোৰ থাকে সেই ফিল্টাৰবোৰত পানী ফিল্টাৰ কৰিবলৈ আমি পানী দিওঁ আৰু সেই কেণ্ডেলে ফিল্টাৰ কৰে আৰু তাৰ পৰা আমি সাফা পানী পাওঁ একে ধৰণে আমাৰ কিডনিও কাম কৰি থাকে যদি সেই ফিল্টাৰত আমি অলপ বোকা পানী ঢালি থাকো তেনেহলে কি হ'ব সোনকালে সেই কেণ্ডেলডাল লেতেৰা হৈ যাব আৰু লেতেৰা হ'লে কি হ'ব সেই পানীটো ফিল্টাৰ হৈ নাহিব নহয় জানো আৰু তেনে সমস্যাত কি কৰিম আমি কেণ্ডেলডাল ৰিপ্লেচ কৰিম অৰ্থাৎ কেণ্ডেলডাল বদলাই দিম আৰু একে ধৰণে কিন্তু আমি আমাৰ কিডনিটো বদলাব নোৱাৰো কিন্তু ফাংচনটো প্ৰায় একে ধৰণে হয় আমাৰ কিডনিয়ে ফিল্ট্ৰেশ্যনত সহায় কৰে আৰু যদি নিমখ খুব বেছি অতিমাত্ৰা খোৱা যায় তেনেহলে সোডিয়াম ইমবেলেন্স আমাৰ শৰীৰত হ'বলৈ আৰম্ভ কৰে আৰু সোডিয়াম ইমবেলেন্স হ'বলৈ হলে আমাৰ শৰীৰে সেই পানীখিনি যথেষ্ট পৰিমাণে যিমানখিনি ফিল্টাৰ কৰি উলিয়াব লাগে সেইখিনি উলিয়াব নোৱাৰা হৈ যায় আৰু সেই ফিল্টাৰটোৰ পৰা পানী নোলোৱাৰ দৰে আমাৰ কিডনিয়ে ফিল্টাৰ কৰিব নোৱাৰাৰ ফলতে সেই পানীখিনি আমাৰ শৰীৰত জমা হ'বলৈ আৰম্ভ কৰে আৰু তাকে ওয়াটাৰ ৰিটেনশন বুলি কোৱা যায় আৰু ওয়াটাৰ ৰিটেনশন হলে ই পুনৰ এবাৰ সেই কিডনিতে যথেষ্ট পৰিমাণে প্ৰেছাৰ পেলাবলৈ আৰম্ভ কৰে অৱশ্যে ফিল্টাৰৰ কেণ্ডেলটোতো আপোনালোকে চেঞ্জ কৰি ল'ব পাৰে কিন্তু আমাৰ কিডনিটো তেনেধৰণে চেঞ্জ কৰিবতো নোৱাৰো সেইবাবে ইয়াৰ কেয়াৰ লোৱাটো আৱশ্যকীয় আৰু নেক্সট টাইম আপোনালোকে এক্সট্ৰাকৈ কাঁহীৰ কাষত নিমখ ল'লে অলপ কনচিয়াছ হ'ব আৰু লগতে নিমখ অতিমাত্ৰা আমি দেখিবলৈ পাওঁ প্ৰিজাৰ্ভ কৰা বস্তুসমূহত বিশেষকৈ পেকেজ আইটেমবোৰত বা আমাৰ প্ৰচেছ ফুডবোৰত আমাৰ বহুত বেছি নিমখ দিয়া থাকে নিমখ সোডিয়াম আৰু ফসফৰাছৰ কোৱান্টিটি বেছিকৈ থকাৰ ফলতে কিডনিৰ ওপৰত প্ৰভাৱ পৰে আৰু সেইবাবে পেকেজ আইটেম আৰু প্ৰচেছ আইটেমসমূহৰ পৰাও আমি দূৰত থকাটো দৰকাৰী ইয়াৰ পিছৰটো অভ্যাস আমি খুব বেছি পাতলকৈ লওঁ সেইটো হৈছে পানী খোৱাৰ অভ্যাস গৰমৰ দিনত পিয়াহ লাগিলে পানীটো খোৱা যায় কিন্তু ডাৱৰীয়া বতৰত বা ঠাণ্ডা কালত আমাৰ পানী খুব কমেই খোৱা যায় কিন্তু আমাৰ কিডনিক যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হয় যেনেকৈ আমাৰ গছ এজোপাক পানীৰ প্ৰয়োজন হয় আপোনালোকে দেখে যে গছ এজোপাত পানী নিদিলে কেনেধৰণে সেই গছজোপা শুকাই আহে আমাৰ শৰীৰটো তেনেধৰণে অপকাৰ হ'বলৈ আৰম্ভ কৰে আমাৰ কিডনিত অপকাৰ কৰে আমাৰ শৰীৰৰ বিভিন্ন ফাংচনত অপকাৰ কৰে আৰু এই কিডনিত যদি যথেষ্ট পৰিমাণে পানী নাপায় তেনেহলে ই ভালদৰে ফাংচন কৰিব নোৱাৰা হয় যেনেকৈ আমাৰ চাৰ্জ নথকা মোবাইলত যদি চাৰ্জ নাথাকে যদিও আপোনাৰ হাতত মোবাইলটো থাকে তাৰ ব্যৱহাৰ নহয় সেই একেধৰণে কিডনিৰ ক্ষেত্ৰতো পানীৰ বহুত বেছি প্ৰয়োজনীয় হয় আৰু সেইবাবে পানী ঠিকমতে খোৱাটো দৰকাৰী ডিহাইড্ৰেশ্যন লৈ আমাৰ শৰীৰটো যাবলৈ কেতিয়াও দিব নালাগে কিমান পানী আমি দিনটোত খাব লাগে সেইটো হৈছে 8 গ্লাছৰ পৰা 12 গ্লাছৰ ভিতৰত পানী খোৱাটো উচিত লগতে যদি লিটাৰত জুখিব বিচাৰে 2 লিটাৰৰ পৰা 3 লিটাৰৰ ভিতৰত এই পানী আমি দিনটোত খোৱাটো দৰকাৰী ইয়াৰ পিছৰটো অপকাৰ হৈছে টোপনিৰ খেলিমেলি
ভালদৰে যদি আপোনালোকে ৰেষ্ট নিদিয়ে তেনে ক্ষেত্ৰতো আমাৰ কিডনিৰ ফাংচনৰ খেলিমেলি হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ ই স্লিপ ৱেক চাইকেলৰ মতে কাম কৰে আমি কেতিয়া শু আমি কেতিয়া উঠো তাৰ মতে এই কিডনি ফাংচন বহুতখিনি নিৰ্ভৰ কৰে যিসকলৰ টোপনিৰ ক্ষতি বা ভালদৰে টোপনি নাযায় পাতল টোপনি হয় কেইবাবাৰো সাৰ পাই ৰাতিপুৱা উঠি এক্সস্ট ফিল কৰে তেনে ক্ষেত্ৰত কিডনিত প্ৰেছাৰ পৰাও দেখিবলৈ পোৱা গৈছে যেনেধৰণে নিমখ অপকাৰী তেনেধৰণে আমাৰ চেনিও আমাৰ কিডনি হেল্থৰ বাবে বিৰাটেই অপকাৰী সাধাৰণ এটা উদাহৰণস্বৰূপে আপোনালোকক কওঁ ডায়েবেটিক ৰোগী এজনৰ সাধাৰণতে দেখিবলৈ পোৱা যায় যে কিডনিৰ ফাংচনসমূহ বা কিডনিৰ কমপ্লিকেশ্যনসমূহ বেছিকৈ দেখিবলৈ পোৱা যায় তেওঁলোকৰ ৰিস্ক ফেক্টৰ বাঢ়ি থাকে কিহৰ কাৰণে কাৰণ ছুগাৰৰ কোৱান্টিটি তেজত বাঢ়ি যায় সেই একেধৰণে আমিও যদি আমি ডায়েবেটিক নহ'লেও আমি যদি খুব বেছি পৰিমাণে মিঠা খাই থাকোঁ তেনেহ'লে সেই চেনিয়ে আমাৰ কিডনি ফাংচনত অপকাৰ কৰা দেখিবলৈ পোৱা যায় অকল চেনিয়ে নহয় তাৰ লগতে আমি খাই থকা হোৱাইট ব্ৰেড লগতে আমাৰ বেকাৰী আইটেম যিবোৰ বিস্কুট কেক সেইখিনি খাই থাকোঁ আৰু লগতে বাহিৰৰ পেকেজত পোৱা জুচসমূহেও বহুতখিনি অপকাৰ কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ পিছৰটো অভ্যাসলৈ যাওঁ যিটো ডাইৰেক্ট নহয় সেইটো হৈছে স্মকিং আৰু এলকহল দুইটা বস্তুৱে কিডনিৰ বাবে একেবাৰে ভাল নহয় যিসকলে এক্সাৰচাইজ নকৰে আৰু একদম বহি বহি বেছিভাগ সময় দিনটো কটায় তেওঁলোকৰ বাবেও এই চেন্ট্ৰেল অবিচিটি বাঢ়ি যোৱা দেখিবলৈ পোৱা যায় চেন্ট্ৰেল অবিচিটি মানে পেটৰ অংশত ফেট জমা হ'বলৈ আৰম্ভ কৰে আৰু এই ফেট জমাসমূহ পেটৰ অংশত হ'বলৈ আৰম্ভ কৰিলে আমাৰ ভিজাৰেল ফেট শৰীৰত বাঢ়ি যায় ভিজাৰেল ফেট মানে সেই ফেটসমূহ যিসমূহ আমাৰ অৰ্গেনছত ষ্ট'ৰ হ'বলৈ আৰম্ভ কৰে অৰ্গেনছৰ বাবে ফেটছৰ কোনো ধৰণৰ প্ৰয়োজন নপৰে কিন্তু এই অৰ্গেনছত যদি ফেট জমা হ'বলৈ আৰম্ভ কৰে সেই অৰ্গেনছৰ ফাংচন খেলিমেলি কৰিবলৈ আৰম্ভ কৰে যেনেকৈ ধৰি লওক লিভাৰত ফেট জমা হ'লে আমাৰ ফেটি লিভাৰ হয় তেনেধৰণে আমাৰ কিডনিটো সেই ফেটছে অপকাৰ কৰিব পাৰে কিডনিৰ ফাংচনত ইয়াৰ বাবে আটাইতকৈ ভাল প্ৰকাৰৰ এক্সাৰচাইজ হৈছে এৰবিক এক্সাৰচাইজ মানে যিবোৰ এক্সাৰচাইজত আপোনালোকৰ ভাগৰ লাগে হাৰ্টবিট ওপৰলৈ যায় যেনেকৈ ধৰি লওক খোজ কঢ়া চাইকেল মৰা বা সাঁতোৰা বা ডান্স কৰা এনেকুৱা ধৰণৰ বিভিন্ন এক্টিভিটি য'ত আপোনালোকৰ ফুপনি উঠে হাৰ্টবিটটো ওপৰলৈ যায় এনেকুৱা এক্সাৰচাইজবোৰক এৰবিক এক্সাৰচাইজ বুলি কোৱা যায় আৰু এই এৰবিক এক্সাৰচাইজবোৰ কিডনি ফাংচনৰ বাবে বিৰাটেই বেছি ভাল হয় অতি মাত্ৰা মাংস বিশেষকৈ ৰেড মিটে অপকাৰ কৰিব পাৰে কিয়নো প্ৰটিনে আমাৰ শৰীৰটো এচিডিক ফৰ্মলৈ লৈ যায় আৰু এচিডিক ফৰ্মলৈ আমাৰ শৰীৰটো গুচি গ'লে আমাৰ কিডনিৰ ওপৰতো প্ৰেছাৰ পৰে ই যথেষ্ট পৰিমাণে এইখিনি ফিল্টাৰ কৰি উলিয়াবলৈ কঠিন হৈ পৰে সেইবাবে অতিমাত্ৰা মাংস বিশেষকৈ ৰেড মিটৰ পৰা আঁতৰি থকাটো দৰকাৰী অতিমাত্ৰা মাংস মানে কিছুমানৰ এনেকুৱা অভ্যাস থাকিব পাৰে যে খুব সঘনাই মাংস খাই থাকে আৰু বিশেষকৈ ৰেড মিট যেনেকৈ ধৰি লওক আমাৰ ছাগলী মাংস বা বিফ বা পৰ্ক এই বস্তুবোৰে আমাক প্ৰকৃততে যথেষ্ট পৰিমাণে বেছি পৰিমাণে খাই থাকিলে কিডনিৰ ফাংচনত অপকাৰ কৰা দেখিবলৈ পোৱা যায় এইখিনি হৈছিলে মেইন কথা যিকেইটা আমাৰ কিডনি ফাংচনত অপকাৰ কৰে আৰু এইখিনি যদি আপোনালোকে জানে এইখিনি যদি কেয়াৰ লয় তেনেহ'লে আপোনালোকৰ কিডনি ফাংচনো ঠিক হৈ থাকিব আৰু নিশ্চয় এই বেমাৰবোৰৰ পৰা আপোনালোক বাচি থাকিব আশা কৰোঁ ভিডিঅ'টো ভাল পালে যদি ভাল পাইছে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ অনুৰোধ জনালোঁ নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ নমস্কাৰ